নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল কেমেষ্ট্ৰিৰ ওপৰত, অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, দ্য মষ্ট মেলেবল মেটেল ইজ, অতিকৈ ঘাত সহিষ্ণু ধাতুটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথম অপশ্যনটোত দি আছে চিলভাৰ অৰ্থাৎ ৰূপ, দ্বিতীয় অপশ্যনটোত দি আছে সোণ গোল্ড, তৃতীয় নম্বৰ অপশ্যনত দি আছে এলুমিনিয়াম আৰু চতুৰ্থ নম্বৰত দি আছে ছ'ডিয়াম। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, গোল্ড, সোণ। অতিকৈ ঘাত সহিষ্ণু ধাতুটোৰ নাম হ'ল সোণ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ, বিদ্যুৎ বাল্বৰ ফিলামেণ্টডাল তলৰ কোনটোৰে নিৰ্মিত? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল আইৰণ, ল', দ্বিতীয় নম্বৰ অপশ্যনটোত দি আছে নিক্ৰম, তৃতীয় নম্বৰ অপশ্যনত দি আছে টাংষ্টেন আৰু চতুৰ্থ নম্বৰ অপশ্যনত দি আছে গ্ৰেফাইট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, টাংষ্টেন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, গ্লাছ ইজ মেড অফ দ্য মিক্সচাৰ অফ, ডেছৰ মিশ্ৰণেৰে কাঁচ প্ৰস্তুত কৰা হয়। ডেছৰ মিশ্ৰণেৰে কাঁচ প্ৰস্তুত কৰা হয়। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল কোৱাৰ্টছ এণ্ড মিকা, কোৱাৰ্টছ আৰু মাইকা। অপশ্যন বি নম্বৰত দি আছে চেণ্ড এণ্ড চল্ট, বালি আৰু নিমখ। অপশ্যন চি নম্বৰত দি আছে চেণ্ড এণ্ড চিলিকেটছ, বালি আৰু চিলিকেট। আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে নান অফ দিছ, ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, চেণ্ড এণ্ড চিলিকেটছ, বালি আৰু চিলিকেট। বালি আৰু চিলিকেটৰ মিশ্ৰণেৰে কাঁচ প্ৰস্তুত কৰা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য লাইটেষ্ট মেটেল? তলৰ কোনটো সৰ্বাধিক পাতল ধাতু? তলৰ কোনটো সৰ্বাধিক পাতল ধাতু? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনত দি আছে মাৰ্কাৰী, অপশ্যন বিত দি আছে চিলভাৰ, ৰূপ, অপশ্যন চিত দি আছে লিথিয়াম আৰু অপশ্যন ডিত দি আছে লিড অৰ্থাৎ সি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, লিথিয়াম। লিথিয়াম সৰ্বাধিক পাতল ধাতু। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হোৱাট ইজ লাউৰিং গেছ? হহুৱা গেছ কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনত দি আছে কাৰ্বন ডাই অক্সাইড, অপশ্যন বিত দি আছে ছালফাৰ ডাই অক্সাইড, অপশ্যন চিত দি আছে হাইড্ৰজেন পেৰক্সাইড আৰু অপশ্যন ডিত দি আছে নাইট্ৰাছ অক্সাইড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, নাইট্ৰাছ অক্সাইড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফ্ল'য়িং গেছেছ ইজ নট নন এজ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো গেছক গ্ৰীণ হাউচ গেছ হিচাপে জনা নাযায়? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল কাৰ্বন ডাই অক্সাইড, অপশ্যন বিত দি আছে মিথেন, অপশ্যন চিত দি আছে নাইট্ৰাছ অক্সাইড আৰু অপশ্যন ডিত দি আছে হাইড্ৰজেন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, নাইট্ৰাছ অক্সাইড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, অক্সিজেন ইজ এ ডেছ, অক্সিজেন হ'ল এটা ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল কালাৰলেছ গেছ, বৰণহীন গেছ, অপশ্যন বি দিয়া আছে অডৰলেছ গেছ, গন্ধহীন গেছ আৰু অপশ্যন চিত দিয়া আছে টেষ্টলেছ গেছ, সোৱাদহীন গেছ আৰু অপশ্যন ডিত দিয়া আছে অল অফ দিছ, এই সকলোবোৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, অল অফ দিছ। অক্সিজেন এটা হ'ল গোটেইখিনি। ইয়াত ধৰক অপশ্যন চাৰিটাত দি আছে বৰণহীন গেছ, এইটোও ঠিক, গন্ধহীন গেছ, এইটোও ঠিক, সোৱাদহীন গেছ, এইটোও ঠিক। তো গতিকে অল অফ দিছ এইটো হ'ল কাৰেক্ট এনচাৰ। এইবোৰ সকলোবোৰ হয়।
পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য অটমিক মাছ অফ অক্সিজেন ইজ ডেছ। অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল 12U, অপশ্যন বিত দি আছে 14U, অপশ্যন চিত দি আছে 16U, অপশ্যন ডিত দি আছে 32U অৰ্থাৎ ইউনিট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 16U অৰ্থাৎ 16 ইউনিট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ মেটাৰ। তলৰ কোনটো পদাৰ্থ নহয়? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰটো হ'ল এয়াৰ অৰ্থাৎ বায়ু, অপশ্যন বিত দি আছে ফায়াৰ জুই, অপশ্যন চিত দি আছে স্কাই আকাশ, আৰু অপশ্যন ডিত দি আছে অল আৰ টাৰ্মড এজ মেটাৰ সকলো বস্তুকে পদাৰ্থ বোলা হয়। ইয়াত শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ সকলো বস্তুকে পদাৰ্থ বোলা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কেথড ৰেজ কেন কেথড ৰশ্মিয়ে ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল পেনেট্ৰেট থ্ৰু থিক মেটেলিক শ্বীট দাঁত ধাতৱীয় পাত ভেদ কৰিব পাৰে। অপশ্যন বিত দি আছে পেনেট্ৰেট থ্ৰু থিন মেটেলিক শ্বীট পাতল ধাতৱীয় পাত ভেদ কৰিব পাৰে। অপশ্যন চিত দিয়া আছে নট পেনেট্ৰেট থ্ৰু মেটেলিক শ্বীট ধাতৱীয় পাত ভেদ কৰিব নোৱাৰে। অপশ্যন ডিত দিয়া আছে পেনেট্ৰেট থ্ৰু ভল্টেইক চেল ভল্টীয় কোষৰ মাজেৰে পাৰ হ'ব পাৰে। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ পেনেট্ৰেট থ্ৰু থিন মেটেলিক শ্বীট পাতল ধাতৱীয় পাত ভেদ কৰিব পাৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ নবেল গেছ। তলৰ কোনবিধক সম্ভ্ৰান্ত গেছ বোলা নহয়? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথম এ নম্বৰ অপশ্যনটো হ'ল হিলিয়াম, বি নম্বৰ অপশ্যনটো হ'ল নিয়ন, চি নম্বৰ অপশ্যনটো হ'ল ফ্লুৰিন, অপশ্যন ডি নম্বৰ অপশ্যনটো হ'ল ক্ৰিপ্টন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ফ্লুৰিন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য মষ্ট এবাণ্ডেণ্ট মেটেল ইন দ্য আৰ্থ ক্ৰাষ্ট ইজ। পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত থকা ধাতুটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ হ'ল আইৰণ অৰ্থাৎ ল, অপশ্যন নম্বৰ বি হ'ল এলুমিনিয়াম, অপশ্যন নম্বৰ চি হ'ল কপাৰ, অপশ্যন নম্বৰ ডি হ'ল জিংক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এলুমিনিয়াম। পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত থকা ধাতুটোৰ নাম হ'ল এলুমিনিয়াম। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য নন মেটেল হুইচ ইজ এ গুড কণ্ডাক্টৰ অফ হিট ইজ ডেছ। ডেছ তাপৰ সুপৰিবাহী এক অধাতু। কোনটো তাপৰ সুপৰিবাহী এক অধাতু? ইয়াত অপশ্যন চাৰিটা দি আছে। এ নম্বৰ অপশ্যনটো হ'ল অক্সিজেন, বি নম্বৰ অপশ্যনটো হ'ল হাইড্ৰজেন, চি নম্বৰ অপশ্যনটো হ'ল নাইট্ৰজেন, ডি নম্বৰ অপশ্যনটো হ'ল ক্লৰিন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হাইড্ৰজেন। হাইড্ৰজেন তাপৰ সুপৰিবাহী এক অধাতু। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য চেণ্ট্ৰেল এলিমেণ্ট অফ লিভিং মেটাৰ ইজ ডেছ হৈছে সকলো জীৱত থকা এক কেন্দ্ৰীয় মৌল। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল হাইড্ৰজেন, বি নম্বৰ অপশ্যনটো হ'ল কাৰ্বন, চি নম্বৰ অপশ্যনটো হ'ল অক্সিজেন, ডি নম্বৰ অপশ্যনটো হ'ল নাইট্ৰজেন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কাৰ্বন। কাৰ্বন হৈছে সকলো জীৱত থকা এক কেন্দ্ৰীয় মৌল কাৰ্বন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য কমন নেম অফ ছ'ডিয়াম কাৰ্বনেট ইজ। ছ'ডিয়াম কাৰ্বনেটৰ সাধাৰণ নামটো কি? ইয়াত চাৰিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ হ'ল ছ'ডা আছ, ছ'ডা ভম অৰ্থাৎ ছ'ডা ভম, বেকিং ছ'ডা, কষ্টিক ছ'ডা, শুকান চূণ অৰ্থাৎ কুইক লাইম। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ
সোডাভম, সোডা আঁশ। সোডিয়াম কার্বনেটের সাধারণ নামটা হল সোডা আঁশ অর্থাৎ সোডাভম। পরবর্তী কোশ্চেনটো হল বেকিং সোডা ইজ ইউজড ড্যাশ। বেকিং সোডা ড্যাশ ব্যবহার করা হয়। বেকিং সোডা কত ব্যবহার করা হয়? ইয়াত চারিটা অপশন দিয়ে আছে। অপশন নাম্বার এ হল ইন ফায়ার এক্সটিংগুইশার, অগ্নি নির্বাপনত। অপশন বি দিয়া আছে ইন বেকিং কেকস, কেক প্রস্তুতকৰণত। সি নাম্বার অপশনত দিয়া আছে এস এন্টাসিড, এন্টাসিড হিসাবে। অপশন ডি দিয়া আছে অল দ্য এবভ, ওপৰৰ আটাইবোৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশন এ ইজ দ্য কাৰেক্ট এনচাৰ, ইন ফায়াৰ এক্সটিংগুইশাৰ। বেকিং সোডা ফায়াৰ এক্সটিংগুইশাৰত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ অগ্নি নিৰ্বাপনত ব্যৱহাৰ কৰা হয়। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।